হাই গাইজ, মই স্বাগতা। আজি ৰেডি হওঁ মই মোৰ গগৈ বংশাৱলী ফাংচনলৈ। কি পিন্ধিম কি নিপিন্ধিম ভাবি ভাবি লাষ্টত যেনিবা টচৰ কাপোৰযোৰে চিলেক্ট কৰি ল'লোঁ। মই এতিয়ালৈকে কাপোৰ পিন্ধাই নাই। ব্লাউজটো পিন্ধিয়ে মুখৰ মেকআপটোৱে কৰি লৈছোঁ, নহ'লে কাপোৰযোৰত পৰিব বুলি ভয়টো থাকেই যে। মূৰটো ধুই ল'লোঁ। ধুই পিনে যেনিবা চেৰাম ঘঁহি ছানস্ক্ৰীন লগাই লৈছোঁ, নহ'লে মুখখন ক'লাই পৰি যায় ৰ'দতে। পাছফালে যেনিবা বেকগ্ৰাউণ্ডৰ চাউণ্ডবোৰ প্লিজ ইগন'ৰ কৰিব। ঘৰৰটো খুটুখাটাক শব্দবোৰ থাকিবই ন। মাৰ ফাউণ্ডেশ্যন, মাৰেই ব্ৰাছ এইবোৰ। নিজৰটো একো বস্তু নায়েই। সেই পাছফালে দাদাটো দেখিছে নহয়, মোৰ বৰদেউতাৰ ল'ৰা। তাক আকৌ ইস্ত্ৰিটো লাগে। মুগাৰ গামোচাখন ইস্ত্ৰি কৰি লয় বোলে। আচলতে আমি জইণ্ট ফেমিলি, একেখন ঘৰতে থাকোঁ, গোটেই পৰিয়ালটো। এইটো বাৰু মোৰ আইশ্বেড' পেলেট হয়, পাৰ্পুলৰ পৰা অৰ্ডাৰ দিয়া। ৰিভলিউচনৰ হয়। গালত ব্লাছ লগাবলৈ এক্সট্ৰাকৈ একো নাই, সেইকাৰণে আইশ্বেড'ৰ পেলেটৰে এটা কালাৰ লগাই লৈছোঁ। এইবোৰে কয় যোগাৰ বুলি। হাইলাইটাৰটো আকৌ আইশ্বেড' পেলেটখন অৰ্ডাৰ দিওঁতে ফ্ৰীকৈ আহিছিল। সেইদিনা যি ফূৰ্তি লাগিছে। ফাৰ্ষ্ট অৰ্ডাৰ দিছিলোঁ সেইটো ব্ৰেণ্ডৰ পৰা, সেইকাৰণে চাগে ফ্ৰীকৈ দিলে নেকি। তাৰপিছত বৰমাই যেনিবা কাপোৰযোৰ পিন্ধাই দিবলৈ আহিলে। ইমান ডাঙৰ হ'লোঁ, তথাপিও মেখেলা চাদৰযোৰ পিন্ধিবলৈ শিকাই নাই। আগতে যেনিবা মায়ে পিন্ধাই দিয়ে, আজি মা নাই। মা মানে বংশাৱলীলৈ ৰাতিপুৱাই গ'ল। মা নিচিনাকৈ আকৌ বৰমাই কাপোৰযোৰ ফিটিং কৰি পিন্ধাই দিব নাজানে, কিন্তু আজি বৰমায়ো ধুনীয়াকৈ পিন্ধাই দিলে। ইফালে আকৌ ইমান খৰধৰ হৈছে, আকৌ বৰমাই দেখিছে নহয় মুখখন কেনেকৈ চাই লৈছেহি। খৰধৰ হোৱা দেখি গহনা মুঠি খাৰুযোৰ পিন্ধি লাষ্টত যেনিবা ফাইনেল লুকৰ কাৰণে সময় নহ'ল, সেইকাৰণে ফটোখন দি দিলোঁ। বাই।